আপোনালোকে সকলোৱে অৱগত, গোটেই ধুবুৰীবাসী গোটেই অসমবাসীয়ে অৱগত যে উইমকো ধুবুৰীৰ DSLR ফেক্টৰী উইমকো গোটেই ভাৰতবৰ্ষ জুৰি কেইটামান প্ৰতিষ্ঠানৰ ভিতৰত DSLR বনা ফেক্টৰীৰ ভিতৰত অন্যতম এটা আছিল। কিন্তু যোৱা 1997 চনৰ পৰা উইমকো বন্ধ হৈ আছে আৰু ইয়াৰ সৈতে হাজাৰ হাজাৰ স্থানীয় ৰাইজৰ জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছিল। বহুত কৰ্মচাৰী আছিল, কাঠ এইবোৰ বিভিন্ন ধৰণৰ ছাপ্লাই দিছিল। গতিকে উইমকো বন্ধ হোৱাৰ লগে লগে বহুত মানুহৰ জীৱনত ঘৰ অমানিশা চলি আহিছিল, বহুত মানুহৰ পৰিয়ালত ঘৰ অমানিশা চলি আহিছিল। এতিয়া যিয়ে হওক, তেতিয়াৰ পৰা এই উইমকো বচাও সমিতি নামৰ সংগঠন কাম কৰি আছে এই উইমকক উদ্ধাৰ কৰাৰ কাৰণে, যাতে এই প্ৰতিষ্ঠানটো পুনৰ সঞ্জীৱনী পায়, পুনৰ আৰম্ভ হয়, ইয়াৰ কাম কাজ আৰম্ভ কৰে। কিন্তু দেখা গৈছে এই প্ৰতিষ্ঠানটো খোলাৰ পৰিৱৰ্তে এই প্ৰতিষ্ঠানৰ মাটি, ইয়াৰ ভূমি, ইয়াৰ যি সম্পত্তি আছে সকলোৱে তলে তলে বিক্ৰী কৰাৰ যোজা চলি আছে বা ইতিমধ্যে বিক্ৰী হৈছে। যিটো বিক্ৰী কৰিব নোৱাৰে, এই কাৰণে নম্বৰ 1 উইমকোৰ বচাও সমিতিৰ প্ৰথম দাবী আছিল যে এই প্ৰতিষ্ঠানটো পুনৰ খুলিব লাগে, কাম কাজ আৰম্ভ হ'ব লাগে, উদ্যোগৰ কাম কাজ আৰম্ভ হ'ব লাগে। নম্বৰ 2 এই অঞ্চলৰ যে উইমকোৰ ভিতৰৰ বা ইয়াৰ ওচৰে পাঁজৰে যিমান মাটি আছিল, ইয়াৰ মাটি গৰিষ্ঠ সংখ্যক মাটি, বেছিভাগ মাটি এই অঞ্চলৰ স্থানীয় ৰাইজে লিজত দিছিল বা ইয়াৰ মেডিবাট্টা মানুহেও কিছুমান বিক্ৰী কৰিছিল বা ইয়াৰ বহুতো খাছ মাটি আছিল, এই খাছ মাটিখিনি উইমকোৰ আণ্ডাৰত আছিল। এতিয়া যিয়ে হওক, উইমকোৰ প্ৰথম দাবী যে কোম্পানীটো পুনৰ খুলিব লাগে, ইয়াৰ কাম আৰম্ভ হ'ব লাগে। নহ'লে যদি নহয়, ইয়াৰ যিবোৰ লিজত লোৱা মাটি আছিল, যিবোৰৰ টেনৰ কাৰ্যকাল শেষ হৈ গৈছে, সেই মাটিখিনি তাৰ উত্তৰাধিকাৰীক গতাই দিব লাগে। বা যদিও সেয়াও নকৰে, উইমকোৰ যিখিনি এৰিয়া আছে এইখিনি ঠাইত সামাজিক উন্নয়নমূলক বা বিভিন্ন ধৰণৰ আৰ্থিক উন্নয়নমূলক কাম কাজ হওক, যাতে ধুবুৰীবাসী, ধুবুৰীৰ স্থানীয় ৰাইজৰ, ইয়াৰ খিলঞ্জীয়া ৰাইজৰ আৰ্থিক সামাজিক সুবিধা হয়। কিন্তু দেখা গৈ আছে যে ইয়াত সকলো কথা ধুবুৰীৰ চহৰৰ বা ধুবুৰীৰ ৰাইজৰ, স্থানীয় ৰাইজৰ সকলো স্বাৰ্থক আওকাণ কৰি ইয়াত বণিক গোষ্ঠীক তলে তলে বিক্ৰী কৰা হৈ আছে বা বিক্ৰী কৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ কাম কাজ আৰম্ভ হৈছে। লগতে অতি দুৰ্ভাগ্যজনকভাৱে উইমকোৰ যি ফলক আছে, এই উইমকোৰ ফলক অকল সামান্য ফলক নহয়, ই এক ঐতিহাসিক সাক্ষী, এক ধুবুৰীৰ ঐতিহ্য বহন কৰে যে উইমকো আজি প্ৰজন্মৰ পিছত প্ৰজন্ম এয়া আমাৰ এক সাক্ষী হৈ ৰ'ব যে ধুবুৰীত এক বিখ্যাত উইমকো নামৰ এটা কোম্পানী আছিল। কিন্তু দেখা গৈ আছে অবৈধভাৱে বিভিন্ন মাটি বণিক গোষ্ঠীয়ে দখল কৰাৰ লগতে ইয়াৰ ফলকটো আঁতৰাই পেলাইছে, যাতে উইমকোৰ কোম্পানীৰ এই প্ৰতিষ্ঠানৰ কোনো চিনচাপ নাথাকে বা ভৱিষ্যতৰ প্ৰজন্মই নাজানে। তো গতিকে দেশী জনগোষ্ঠীয় মঞ্চই আজি আমি ইয়াত সমবেত হৈছোঁ, দেশী জনগোষ্ঠীয় মঞ্চৰ ধুবুৰী জিলা সভাপতি শহীদুৰ ৰহমান, মই ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক আব্দুল্লাহ খন্দকাৰ, আজি ইয়াৰ যোগে ব্যক্ত কৰিছোঁ যে উইমকো বচাও সমিতিৰ প্ৰতিটো পদক্ষেপৰ লগত এখেতসকলৰ উদ্দেশ্যৰ লগত আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ, আগতো জনাইছোঁ, অনাগত দিনতো সমৰ্থন জনাই থাকিম। আৰু ধুবুৰীবাসীৰ স্বাৰ্থৰ বাবে আমি প্ৰতিটো পদক্ষেপ তেখেতসকলক লগ দিয়াৰ লগতে বৰ্তমানে যি আইন বিৰুদ্ধভাৱে কাম কৰি আছে, আপোনালোক সকলোৱে অৱগত, নিশ্চয় অৱগত যে ইয়াৰ স্থানীয় ৰাইজে উইমকো বচাও সমিতিয়ে গোচৰ তৰিছে, গোচৰ কোৰ্টত চলি আছে আৰু প্ৰশাসনক বিভিন্ন সময়ত জনোৱা হৈছে যে ইয়াত ডাম্পিং কৰা বা যিকোনো কনষ্ট্ৰাকশ্যন কৰাৰ আগত স্থানীয় ৰাইজৰ সৈতে বুজা পৰা কৰিব লাগে, যাৰ সৈতে উইমকোৰ আজি বছৰ বছৰ যুগ যুগ ধৰি সম্পৰ্ক আছে। কিন্তু দেখা গৈ আছে স্থানীয় ৰাইজৰ স্বাৰ্থক সমূলঞ্চে অস্বীকাৰ কৰি একমাত্ৰ বণিক গোষ্ঠীৰ স্বাৰ্থত ইয়াত মাটি ডাম্পিং কৰি আছে বা বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে। লগতে ইয়াত আমি বৃক্ষ কটাৰো বহুত পুৰণা বৃক্ষ যিবোৰ কটাৰ অপচেষ্টা কৰা হৈ আছে। ইতিমধ্যে এই বিষয়বোৰ ধুবুৰী জিলাৰ প্ৰশাসনৰ সকলো কৰ্তৃপক্ষক, বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে। তথাপিও খুবেই দুখেৰ বিষয় আৰু আমি গৰিহণা দিওঁ যে ধুবুৰী জিলা প্ৰশাসনে জনাৰ পিছতো গোটেইখিনি কথা আমি এতিয়া সংবাদমেলত উপস্থাপন কৰা প্ৰত্যেকটো কথা অৱগত হোৱাৰ পিছতে একো পদক্ষেপ নলয়, ওলোটা বণিক গোষ্ঠীক হয়তো উদগনি দি আছে অবৈধ কাম কৰাৰ কাৰণে। যিয়ে হওক, ইয়াৰ স্থানীয় ৰাইজ বা উইমকো বচাও সমিতি আৰু লগতে দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে বিভিন্ন দল সংগঠন ইয়াৰ সৈতে জড়িত হৈ আছে, উইমকো বচাও সমিতিৰ সৈতে জড়িত হৈ আছে বা পুৰা সমৰ্থনত আছে। অনাগত দিনত যদি ইয়াত কাম কাজ বন্ধ নকৰি, যিহেতু এইটো কোৰ্টৰ আণ্ডাৰত আছে, কাম কাজ যদি বন্ধ নকৰি ইয়াৰ সুবিচাৰ নহয়, স্থানীয় ৰাইজ বা ধুবুৰীবাসী
যদি সুবিচাৰ নাপায় তেন্তে অনাগত দিনত কোনো আইন শৃংখলাজনিত পৰিস্থিতি হ'লে ধুবুৰী জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দায়ী হ'ব। গতিকে আমি পুনৰবাৰ সকীয়াই দিছোঁ, ইয়াৰ আগতেও কৈছিলোঁ কিছুদিন আগতে, যাতে ইয়াত অনতিপলমে সকলো ধৰণৰ কাম কাজ বন্ধ কৰা হয় আৰু স্থানীয় ৰাইজৰ লগত আলোচনা বিলোচনা কৰি উইমকো বচাও কমিটি আছে, তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰি ইয়াৰ আশু সমাধান কৰা হয়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।